ধন্যবাদ লৈ আহিছো অনেক খবৰ দেশৰ ৰাজনীতিত এতিয়া ধুমুহা চলিছে দেশৰ ৰাজনীতিত ধুমুহা চলিছে এতিয়া সকলোৱে থাপলি মেলিছে বিজেপি লৈ কেইবাগৰাকী আছু নেতাই পিন্ধিব আজি গেৰুৱা বহন লগতে কংগ্ৰেছ নেত্ৰীও পিন্ধিব গেৰুৱা বহন লৈ আহিছো সবিশেষ খবৰ জাতীয়তাবাদী সংগঠনৰ নেতাৰ গাত গেৰুৱা বহন আজি কেইবাগৰাকী আছু নেতাই পিন্ধিব গেৰুৱা বহন আৰু আজি বিজেপিত যোগদান কৰিব আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ নাথে আজি বিজেপিত যোগদান কৰিব আৰু গেৰুৱা বহন পিন্ধিব আছুৰ কেইবাজনক প্ৰাক্তন শীৰ্ষ নেতাই কেইবাগৰাকী আছুৰ প্ৰাক্তন শীৰ্ষ নেতাই আজি গেৰুৱা বহন পিন্ধিব ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আজি বৃহৎ যোগদান কাৰ্যসূচীত কেইবাগৰাকী আছু নেতাৰ লগতে কংগ্ৰেছ নেত্ৰীয়ে যোগদান কৰিব ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত হ'ব এই কাৰ্যসূচী আজি বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী কেইবাগৰাকী আছু নেতাই পিন্ধিব গেৰুৱা বহন লগতে এবাৰ বিজেপি গমনৰ প্ৰস্তুতি প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ আৰু আজি বিজেপিত যোগদান কৰিব বিস্মিতা গগৈয়ে আৰু অংকিতা দত্তই বিজেপিত যোগদান কৰিব আজি ৰাজ্যিক সভাপতিৰ উপস্থিতিত যোগদানৰ সম্ভাৱনা আছে আৰু আছুৰ প্ৰাক্তন উপদেষ্টা প্ৰকাশ দাসও যোগদান কৰিব বিজেপিত আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ নাথ আছু নেতা হেমন্ত দাসও আজি যোগদান কৰিব বিজেপিত কুলদীপ বৰুৱা গিয়াসুদ্দিন আহমেদেও যোগদান কৰিব শংকৰ প্ৰসাদ দাস চিত্ৰ ৰঞ্জন বসুমতাৰীও যোগ দিব আজি বিজেপিত আজি কংগ্ৰেছী আৰু আছু নেতাৰ খুদবব বিজেপিলৈ বিয়লি যোগদান কৰিব কেইবাগৰাকী আছু নেতা আৰু কংগ্ৰেছ নেত্ৰীয়ে এতিয়া যোগদান কৰিব বিজেপিত এতিয়া দেশৰ ৰাজনীতিত ধুমুহা বলিছে সকলোৱে এতিয়া থাপলি মেলিছে বিজেপিলৈ থাপলি মেলিছে কেইবাগৰাকী কংগ্ৰেছ নেতা কেইবাগৰাকী আছু নেতাই যোগদান কৰিব আজিৰ দিনটোতে বিজেপিত ৰাজ্যিক সভাপতিৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী আছে আৰু এই যোগদান কাৰ্যসূচীতে যোগদান কৰিব গেৰুৱা বহন পিন্ধিব আজি আছু নেতাই কংগ্ৰেছ নেতা আৰু নেত্ৰীসকলে আজি গেৰুৱা বহন পিন্ধিব কেইবাগৰাকী আছু নেতাই যোগদান কৰিব লগতে কংগ্ৰেছ নেতা আৰু কংগ্ৰেছ নেত্ৰীও যোগদান কৰিব আজি বিজেপিত যোগদান কৰিব আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ নাথে গেৰুৱা বহন পিন্ধিব আছুৰ কেইবাজনক প্ৰাক্তন শীৰ্ষ নেতাই ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বৃহৎ যোগদান কাৰ্যসূচী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত হ'ব এই কাৰ্যসূচী ইতিমধ্যে কালিয়ে ভৱেশ কলিতাই মন্তব্য কৰিছে কোনে আজি যোগদান কৰিব বিজেপিত কোনে আজি গেৰুৱা বহন পিন্ধিব কালিয়ে ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই জনাইছে এবাৰ বিজেপিলৈ গমন কৰিছে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ তাৰ পাছতে অংকিতা দত্তয়ো যোগদান কৰিব আজি বিজেপিত আৰু আছুৰ প্ৰাক্তন উপদেষ্টা প্ৰকাশ দাসেও বিজেপিত যোগদান কৰিব আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ নাথে যোগদান কৰিব হেমন্ত দাসও যোগদান কৰিব আজি কুলদীপ বৰুৱা গিয়াসুদ্দিন আহমেদেও যোগদান কৰিব আৰু শংকৰ প্ৰকাশ দাস আৰু চিত্ৰৰঞ্জন বসুমতাৰীও যোগ দিব বিজেপিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বৃহৎ যোগদান আজি বিজেপিত যোগদান কৰিব একেদিনাই অংকিতা দত্ত যোগদান কৰিব আজিৰ দিনটোতে কেইবাগৰাকী আছু নেতা যোগদান কৰিব লগতে কেইবাগৰাকী কংগ্ৰেছ নেতায়ো যোগদান কৰিব আজি বিজেপিত ৰাজ্যিক সভাপতিৰ উপস্থিতিত যোগদান কৰিব বিয়লি যোগদান কাৰ্যসূচী ৰাজ্যিক বিজেপিৰ সভাপতিৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী আজি বিজেপিৰ লগতে কেইবাগৰাকী আছু নেতাই আজি গেৰুৱা বহন পিন্ধিব আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ নাথ আছু নেতা হেমন্ত দাসক যোগদান কৰিব কুলদীপ বৰুৱা গিয়াসুদ্দিন আহমেদেও যোগদান কৰিব ইতিমধ্যে কালিৰ দিনটোতে ভৱেশ কলিতাই জনাইছে যে কোনে আজি যোগদান কৰিব বিজেপিত মোৰ হাতত পৰা মতে 1 নম্বৰ আছে দীপাংকৰ নাথ 2 নম্বৰ আছে আমাৰ প্ৰকাশ দাস 3 নম্বৰ আছে হেমন্ত দাস 4 নম্বৰ আছে আটাইতকৈ মানে আমাৰ সমষ্টিত যেতিয়া সোমাইছে ভুঁইবালা পঞ্চায়ত বুলি কয় 99% পঞ্চায়ত এখন মুছলিম পঞ্চায়ত ডমিনেটেড মাইনৰিটি আৰু তাৰ পঞ্চায়ত সভাপতিজন জইন কৰিব কংগ্ৰেছৰ 99% ভুঁইবালা পঞ্চায়ত এই বালিসত্ৰৰ ওচৰত এতিয়া ৰঙিয়াত সোমাল আগতে হাজো সমষ্টি আছিলে তাৰ পঞ্চায়তৰ সভাপতি আছিলে কংগ্ৰেছৰ গিয়াসুদ্দিন আহমেদ তেওঁ যোগদান কৰিব এইপিনে আহিব আমাৰ বিস্মিতা গগৈ ডাঙৰীয়া তাৰপিছতে যুৱ কংগ্ৰেছৰ নেত্ৰী যে আছিলে অংকিতা দত্ত